অসম আৰু অসমীয়াক সম্পূৰ্ণৰূপে নিষেধ কৰিবৰ কাৰণে অৰ্থনৈতিকভাৱেই হওক বা ৰাজনৈতিকভাৱেই হওক নাগৰিকত্ব সংশোধনী আইনৰ ম্যাদ 10 বছৰ বৃদ্ধি কৰি দিয়া আমি দেখিবলৈ পালোঁ। অসমীয়া জাতিয়ে তেল দিলোঁ, অসমীয়া জাতিয়ে চাহ দিলোঁ, কয়লা দিলোঁ, চুনশিল দিলোঁ, অসমীয়া জাতিয়ে সকলোবিলাক সম্পদ ইতিমধ্যে কেন্দ্ৰৰ হাতত আমি দিলোঁ। আৰু অসমীয়া জাতিৰ ভাষা সংস্কৃতি সম্পূৰ্ণৰূপে শেষ কৰিবৰ কাৰণে RSS আৰু BJPয়ে হিন্দুত্ববাদী চৰকাৰখনে অসমীয়া সম্পূৰ্ণৰূপে ধূলিসাৎ কৰিবৰ কাৰণে 10 বছৰ যি ম্যাদ বৃদ্ধি কৰিলে ই অসমীয়া জাতি সম্পূৰ্ণৰূপে অসমৰ জনমনসত হেৰাই যোৱাৰ মানে উপক্ৰম কৰাব খুজিছে বিজেপি চৰকাৰখনে। বাংলাদেশত 1,10,00,000 হিন্দু বাংলাদেশী আছে আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত 20 লাখ হিন্দু বাংলাদেশীৰ নাম উঠা নাই। সৰ্বমুঠ বাংলাদেশত 1,10,00,000 আৰু NRCত নাম নুঠা 20 লাখ, সৰ্বমুঠ 1,30,00,000 হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰি আমাৰ জাতি মাটি ভাষা সংস্কৃতি সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ কৰিছে ই কেতিয়াও অসম আৰু অসমীয়াই মানি নলয় আৰু মানি কেতিয়াও লোৱা নাই। আমি প্ৰথমৰ পৰাই যেটো কথা কৈ আহিছিলো যে এখন চৰকাৰ হৈছে প্ৰবঞ্চক, এখন চৰকাৰ হৈছে মিছলিয়া, গতিকে তেওঁলোকৰ কোনো কথাত বিশ্বাস কৰিব নোৱাৰি। যেতিয়া অসমত কেব অৰ্থাৎ সিটিজেনশিপ এমেণ্ডমেণ্ট বিল যেতিয়া আইন হোৱা নাছিল 2019 এইখনৰ বিৰুদ্ধে অসমত এক গণজাগৰণ হৈছিল আৰু বিজেপিয়ে যেহেতু এই আইনখন আনিছিল বিজেপিৰ বিৰুদ্ধে সাংঘাতিক ক্ষোভ সৃষ্টি হৈছিল। তেতিয়া তেওঁলোকে কেৱল আইনখন পাছ কৰাবলৈ আৰু মানুহক বিভ্ৰান্ত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে খুব ডাঙৰকৈ কৈছিল যে আমি একেবাৰে আইনখনত লিখি দিছোঁ আইনখনত যে 2014 চনৰ পাছত অহা কোনো বিদেশীক অসমত গ্ৰহণ কৰা নহ'ব। তেতিয়া আমি কৈছিলোঁ যে বিজেপি দলৰ কোনো কথাকে বিশ্বাস কৰিব নোৱাৰি। তেওঁলোকৰ ইতিহাস হৈছে মিছলিয়াৰ দল, তেওঁলোকৰ ইতিহাস হৈছে বিশ্বাসঘাতকতাৰ ইতিহাস। এতিয়া তেওঁলোকে অইন এখন আইনৰ জৰিয়তে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্ট এই অৰ্থাৎ প্ৰব্ৰজন আৰু বিদেশী আইন 2025ৰ জৰিয়তে তেওঁলোকে কাট যেটো কাম কৰা নাছিল এতিয়া সেই কামটো তেওঁলোকে কৰিছে। অৰ্থাৎ 2024 চনৰ ডিচেম্বৰলৈকে যিকোনো মানুহে অন্যান্য দেশৰ পৰা আহি বাংলাদেশৰ পৰা অন্যান্য দেশৰ পৰা আহি পেলাই অসমত বা ভাৰতবৰ্ষত নাগৰিকত্ব পাব আৰু এইটো অৰ্ডাৰৰ জৰিয়তে কৰিছে। গতিকে এতিয়া কাৰ প্ৰয়োজনে নাই, তেওঁলোকে নতুন যিখন আইন আনিলে তাত তেওঁলোকে যেটো অৰ্ডাৰ বনালে সেই অৰ্ডাৰৰ জৰিয়তে যেতিয়াই মানুহ আহিব তেতিয়া তেওঁলোকে নাগৰিকত্ব দিব। অৰ্থাৎ অসমত যে এখন অসম চুক্তি হৈছিল এইখনক তেওঁলোকে পেলনীয়া কাগজত পৰিণত কৰিলে, কোনো মূল্য নাই এখনৰ। অথচ অসম চুক্তি ৰূপায়ণৰ কাৰণে এজন মন্ত্ৰী দি থৈছে। তেওঁলোকে মুখ্যমন্ত্ৰীয়ে মাতি নি সদৌ অসম ছাত্ৰ সন্থাৰ লগত কথা পাতে কেনেকৈ অসম চুক্তি ৰূপায়ণ কৰিব আৰু তেওঁলোকে অসম চুক্তিৰ যেটো সাৰমৰ্ম যে বিদেশী ইয়াতে চিনাক্তকৰণৰ সময়সীমা হৈছে 1971 চনৰ 24 মাৰ্চ, এইটো তেওঁলোকে সম্পূৰ্ণ অৰ্থহীন কৰি পেলাইছে। আনকি কনষ্টিটিউশ্যন বেঞ্চ উচ্চতম ন্যায়ালয়ৰ যি সাংবিধানিক বিচাৰপীঠ তেওঁলোকে 2024 চনৰ 17 অক্টোবৰত যেটো ৰায় দিলে যে অসমৰ ক্ষেত্ৰত বিদেশী চিনাক্তকৰণৰ সময়সীমা হৈছে 1975 চনৰ 24 মাৰ্চ, এইটোকো তেওঁলোকে উলংঘা কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত অসমৰ কিছু জাতিদ্ৰোহী দালালে বাৰম্বাৰ কৈছিল যে এই ডেটটো কেতিয়াও সলনি নহয়। আমি বাৰম্বাৰ কৈছিলোঁ যে আমাক ঠগিবৰ কাৰণে 2014 চনৰ 31 ডিচেম্বৰটো দেখুওৱা হৈছে, কিন্তু যিকোনো সময়ত একটা সংশোধনীৰ জৰিয়তে এই ডেট তেওঁলোকে সলনি কৰিব পাৰিব। আৰু আমি কোৱা কথা আখৰে আখৰে প্ৰমাণ হ'ল ফলিয়ালে। এতিয়া বাংলাদেশ আফগানিস্তানৰ পাকিস্তানৰ পৰা 2014 চনৰ 31 ডিচেম্বৰ নহয়, ইতিমধ্যে 1 ছেপ্টেম্বৰত কেন্দ্ৰীয় গৃহ বিভাগে
সংশোধনী আনি কৈছে যে ইয়াক 10 বছৰলৈ আৰু পিছুৱাই দিয়া হ'ল প্ৰথম পৰ্যায়তে, অৰ্থাৎ 2024 চনৰ 31 ডিচেম্বৰলৈকে যিসকল হিন্দু, খ্ৰীষ্টিয়ান, জৈন, শিখ, বৌদ্ধ, পাৰ্চী লোক বাংলাদেশ, আফগানিস্তান, পাকিস্তানৰ পৰা আহিলে তেওঁলোকে কোনো বৈধ নথিপত্ৰ, পাছপৰ্ট বা কোনো ডকুমেণ্টছ অবিহনে এতিয়া তেওঁলোকে অসমত নাগৰিকত্ব পাব, ভাৰতত নাগৰিকত্ব পাব। গতিকে আমি সকলোৱে জানো যে এই সমস্যা অসমত অতি গুৰুতৰ। গতিকে আকৌ তেওঁলোকে ইচ্ছা কৰিলে পিছুৱাই দিব। গতিকে এতিয়া আজি কেইদিনমানৰ আগত আপোনালোকে দেখিছে যে যিসকল অমুছলমান লোকৰ, হিন্দু, খ্ৰীষ্টিয়ান, জৈন, শিখ, বৌদ্ধ, পাৰ্চী লোকে ইতিমধ্যে তেওঁলোকৰ অবৈধ নাগৰিকৰ গোচৰ চলি আছিল। প্ৰায় 69,500,000 লোক তেওঁলোকৰ ইতিমধ্যে গোচৰ প্ৰত্যাহাৰৰ কাৰণে চৰকাৰে যোজা কৰিছে। অৰ্থাৎ যিসকল দালালে আমাক কা আন্দোলনক বিপথে নিবৰ কাৰণে বাৰম্বাৰ কৈছিল যে কেৱল কেইজনমান লোকেহে নাগৰিকত্ব পাব, এজন নে দুজন লোকেহে নাগৰিকত্ব পোৱা বুলি তেওঁলোকে প্ৰচাৰ চলাইছিল। সেই অভিযোগ, সেই কথা অসত্য প্ৰমাণ কৰি, আমাৰ অভিযোগ সত্য প্ৰমাণ কৰি ইতিমধ্যে 69,500,000 লোকে নাগৰিকত্ব পোৱাৰ কাৰণে সকলো ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে কৰি দিলে। আৰু দ্বিতীয়তে এই কাট অফ ডেট সলনি কৰি ইতিমধ্যে 10 বছৰ পিছুৱাই আনিলে। আৰু যিকোনো মুহূৰ্ততে তেওঁলোকে পিছুৱাই গৈ সমগ্ৰ বাংলাদেশৰ হিন্দু লোকসকল অসমলৈ আহিব পৰা গোটেই ব্যৱস্থা তেওঁলোকে খুলি দিব বিচাৰিছে। ইয়াৰ বিৰুদ্ধে সকলো ৰাইজ ওলাই আহক। আৰু ভয়াৱহ কথা, আফগানিস্তান, পাকিস্তান, বাংলাদেশ নহয়, ইতিমধ্যে যিখন অবৈধ প্ৰব্ৰজন আৰু নাগৰিক আইন 2025ৰ জৰিয়তে এই কাট অফ ডেট সলনি কৰা হৈছে, তাত ভূটান আৰু নেপালকো অন্তৰ্ভুক্ত কৰি লোৱা হ'ল। ভয়ানক কথা, এতিয়া আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ হিন্দু নাগৰিকে নহয়, এতিয়া ভূটান আৰু নেপালৰ হিন্দু নাগৰিকো আমাৰ অসমলৈ আহিব পাৰিব। অৰ্থাৎ কেনে এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ গৈ আছে কেন্দ্ৰীয় চৰকাৰে অসমত। মই বৰ্তমান বাংগালুৰুত চিকিৎসাজনিত কাৰণত আছোঁ। ইয়াৰ পৰা গৈ আন্দোলনত জঁপিয়াই পৰিম। সমগ্ৰ অসমবাসী ৰাইজক আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা এই ধৰণৰ জাতিক ধ্বংস কৰিব পৰা সিদ্ধান্তৰ, কেন্দ্ৰীয় চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ওলাই আহিবৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ। আৰু এই জাতিৰ দালাল, যিবিলাক দালালে কা আন্দোলনক বিপথে পৰিচালিত কৰিছিল, তেওঁলোকে কাট অফ ডেট সলনি নহয় বুলি কৈছিল, এজনো বিদেশী নাগৰিকত্ব নাপায় বুলি কৈছিল, সেইসকলক আমি এতিয়া বিচাৰি উলিয়াব লাগে। তেওঁলোকক ৰাজহুৱাকৈ আমি প্ৰশ্ন কৰি ৰাজহুৱা শাস্তি প্ৰদান কৰিব লাগে। এয়া কোনো কাৰণতে মানি লোৱা নহ'ব। আমি এটা কথা অতি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, যিদৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ কাৰণে যিদৰে কা আইন বেয়া, সেয়া অসমৰ কাৰণেও একেদৰে কা আইন বেয়া, এয়া আমি অনুভৱ কৰিছোঁ। যিদৰে ষষ্ঠ অনুসূচী অঞ্চলসমূহৰ কাৰণে যিদৰে কা আইন বেয়া, সেই কা আইন অসমৰ কাৰণে বেয়া বুলি আমি অনুভৱ কৰিছোঁ। সেইকাৰণে আমি এই কা আইন অসমৰ ক্ষেত্ৰত বাতিল কৰিবৰ কাৰণে পুনৰবাৰ আমি দাবী উত্থাপন কৰিছোঁ। আৰু একে সময়তে আজি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যিদৰে তেওঁলোকে কা আইনৰ অধীনত 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত বিদেশী নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব বুলি যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, বিদেশীক নাগৰিকত্ব দিবৰ কাৰণে যিটো তেওঁলোকে উঠি পৰি লাগিছে, এই সিদ্ধান্ত কোনো কাৰণত মানি লোৱা নহ'ব। পুনৰবাৰ যিদৰে কা আন্দোলনৰ সমগ্ৰ অসমত জোৱাৰ উঠিছিল, সেই জোৱাৰ পুনৰ উঠিব, পুনৰ প্ৰতিবাদ হ'ব, প্ৰয়োজন হ'লে পুনৰ শ্বহীদ হ'ব। কিন্তু তাৰ কোনো কাৰণত অসমক হিন্দুৱে হওক, মুছলমানেই হওক, 1971 চনৰ পিছত কোনো এজন বিদেশীৰ বোজা যে অসমে নলয়, এই কথা নৰেন্দ্ৰ মোদী চৰকাৰে, এই কথা বিজেপি চৰকাৰে, এই কথা হিমন্ত বিশ্ব শৰ্মাহঁতে আচলতে মনত ৰখা উচিত। আৰু যদিহে নৰেন্দ্ৰ মোদী চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে, দিল্লীয়ে বাৰম্বাৰ অসমক এইদৰে বিদেশী চৰণেৰে পথাৰ কৰিবলৈ তেওঁলোকে অপচেষ্টা কৰে, তেন্তে আমি ক'ব বিচাৰিম যে আপোনালোকে অসমক আজিৰ দিনটোত আমাৰ ৰাজনৈতিক অধিকাৰবিলাক অসমৰ পৰা আপোনালোকে কাঢ়ি নিছে। আজি আমাৰ অসমৰ ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ সকলোবোৰ আজি দিল্লীয়ে কাঢ়ি নিছে, সকলোবিলাক কেন্দ্ৰীয় চৰকাৰে কাঢ়ি নিছে। আৰু তাৰপিছতো যদি এই ধৰণে অসমক বিদেশী চৰণীয়া পথাৰ তেওঁলোকে কৰিবলৈ চেষ্টা কৰে, তাৰপিছতো যদি তেওঁলোকে অসমক এইদৰে বিদেশী ডাষ্টবিন কৰিবলৈ চেষ্টা কৰে, তেন্তে তেওঁলোকে কৈ দিয়ক যে অসমক ভাৰতৰ অংশ হিচাপে তেওঁলোকে ৰাখিবলৈ যদি ইচ্ছুক নহয়, তেওঁলোকে কৈ দিব লাগে। কাৰণ আমি ভাৰতীয় হিচাপে গৌৰৱ অনুভৱ কৰোঁ। কিন্তু বাৰম্বাৰ যদি এইদৰে কেন্দ্ৰীয় চৰকাৰে অসমক মাহিয়াৰ দৃষ্টিৰে চায়, বাৰম্বাৰ যদি ভাৰত চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে যদি এইদৰে আমাক ৰাজনৈতিক অৰ্থনৈতিক অধিকাৰবিলাক কাঢ়ি লৈ অসমক কেৱল বিদেশী পুঁজি জাপি দিম বুলি তেওঁলোকে যদি উঠি পৰি লাগে, তেন্তে আমাৰ অসমৰ মানুহৰ, উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ আমি ভাৰতীয় হিচাপে গৌৰৱ কৰিব পৰা থলটো আচলতে ক'ত থাকিল? এই প্ৰশ্নবিলাক নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মাই আমাক উত্তৰ দিব লাগে।